নাখাওঁ দিয়া, যিহে গৰম পৰিছে। নামঘৰত প্ৰসাদ চসাদ ধেৰ কিবা কিবি খালোঁ, এতিয়া দেখোন খাবলৈ মন যোৱা নাই ভাত। হয় নি? ভাতকেইটা মানে মই এনেহে উলিয়াই থলোঁ। পিছে জন্মাষ্টমীৰ কথা কি পাতিলে? দিনত পাতিবনে ৰাতি পাতিব? জন্মাষ্টমী ৰাতি পাতিব। ৰাতি পাতিলে ভাল লাগে দিয়াচোন। ইমান মানুহবিলাক এই দিনটো ব্যস্ত হৈ থাকে, ৰাতি পাতিলে চব ফালৰ পৰা সুবিধা। হেৰি, পিঠাগুড়ি দুটেমা খুজিছে, দি থৈ আহিবাগে নামঘৰত। কাইলৈ দি থৈ আহিবা, পৰহিলে দিনত বনাব বোলে। পাই, মই যে ৰাতি পাতিলেই ভাল পাওঁ। দিনত মানুহবিলাক ব্যস্তও থাকে, আৰু জন্মাষ্টমী বুলি ক'লে কিবা ৰাতি পাতিলেহে শুনি লাগে পাই। পিছে আমাৰ পূজা ক'লৈ গ'ল? তাইক দেখা নাই দেখোন, ইমান দেৰি ক'ত আছেনো? তাই ৰিকিহঁতৰ লগত লগ লাগি জন্মাষ্টমীৰ দিনা গাবলৈ নাম এটা শিকি আছেগৈ। হয় নেকি? ভালেই হৈছে তেতিয়াহ'লে। শিকক দিয়া, অকণমান এতিয়াৰ পৰা গাবলৈ চেষ্টা কৰিব লাগে। হেৰি, কথা এটা নহয়, জন্মাষ্টমী প্ৰতিবাৰেই প্ৰসাদ কেইটামান ঘৰত দিওঁৱেই। এইবাৰো প্ৰসাদ কেইটামানকে দিম বুলি ভাবিছোঁ। মগু আৰু বুট, কল, নাৰিকল কি পাৰে আনি দিব। পাৰে যদি এইবাৰ পায়স অকণমানো খুৱাই নি? নাই পদুমী, তুমি ইমান ডাঙৰকৈ মন নিমিলিবা। এইবাৰ মই বুট কেইটামান আৰু নাৰিকল এটাহে আনি দিম। তাকে ভগৱানৰ ওচৰত দি সৰু ল'ৰা ছোৱালী কেইটামান মাতি খুৱাবা, প্ৰাৰ্থনা ভাগ কৰিবা। সিমানতে হ'ব আৰু। নোৱাৰো পইচা কোনফালে মেনেজ কৰিবা? নামঘৰতো দিব লাগে, আকৌ ঘৰতোনো কেনেকৈ মই বাৰু ইমান ডাঙৰকৈ পাতো কোৱাচোন? হ'ব দিয়া, আমি যিমানৰ মানুহ সিমানতে থকা ভাল। কথাটো অৱশ্যে আপুনি ঠিকেই কৈছে। আমাৰ দৰে দুখীয়া মানুহে ডাঙৰকৈ মন মেলিনো কৰিম কি? মায়া দেখোন, আহা বহাহি। নাই, মই বহিবলৈ অহা নাই বাইদেউ। হেৰি, কথা এটা আছিলে। মানে পৰহিলে জন্মাষ্টমী যে, বৰ ডাঙৰকৈ পাতিছোঁ। প্ৰসাদো খুৱাম, লগতে ক্ষীৰ আৰু ৰুটি ভাজি থাকিব। আপোনালোকৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। পাৰিলে এপাক দেখা দিবগৈ। আৰু এটা কথা, আপুনি অলপ সহায় কৰি দিবগৈচোন। মানে ৰুটি ভাজি খোৱাৰ কথা যে, চব্জিখিনি অলপ কাটি দিবগৈ আৰু ৰুটিখিনি বনাই দিব। দৰকাৰ হ'লে কিবা এটা দিয়ে দিম বাৰু। হ'ব দিয়া মায়া, মই যাম, তোমাক সহায় কৰি দিমগৈ। কিন্তু তোমাক সেই সহায়কণ কৰি দিয়াৰ বিনিময়ত মোক টকা নিদিলেও হ'ব। তুমি কিয় কথাবোৰ এনেকৈ কোৱা? আমি দুখীয়া হ'লো বুলি কি কিবা এটা কৰিলেই মানুহৰ পৰা টকা ল'মনে? নহয়, মানে আপোনালোকৰ পৰিস্থিতি চাই কৈছোঁ আৰু। যিমান যি হ'লেও আপোনালোক লোকৰ ঘৰত কৰি খোৱা মানুহ দিয়কচোন। সেইটো কাৰণেহে কৈছোঁ। কিনো আৰু তাত বেয়া পাবলগীয়া কথা আছে? হয় দিয়া, তুমি ঠিকেই কৈছা। আমি লোকৰ ঘৰতে কৰি খাওঁ। লোকৰ ঘৰত কৰি খাওঁ বুলি চব কামতেতো আমি পইচা নলওঁ। তোমাৰ ঘৰত কিবা এটা পাতিছা, তাত মই সহায় কৰি দিয়াটো মোৰ কৰ্তব্য। আৰু মোৰ ঘৰতো কেতিয়াবা তুমি সহায় কৰি দিব লাগিব। তাৰ বিনিময়ত আৰু পইচা লোৱালৈ হ'লে কি হ'ব? নহয় মানে বোলো আকৌ হেৰি, আপোনালোকৰ নিচিনা দুখীয়া মানুহবিলাকক এনেই কৰাবলৈ বেয়া লাগিছে, সেইটো কাৰণে। হ'ব দিয়ক, নলয় যদি বাৰু বেলেগ কথা। যাব অকণমান সোনকালে, অলপ লাগি ভাগি দিবগৈ। হ'ব বাৰু মায়া, যাম দিয়া। মই তোমাক লাগি ভাগি দিমগৈ। কিন্তু আমাৰ ঘৰতো প্ৰসাদ কেইটামান দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইকেইটা দি মেলি আজৰি হৈহে তোমালোকৰ ঘৰত লাগি দিবগৈ পাৰিম। হয় নেকি? আপোনালোকে প্ৰসাদ দিব তেতিয়াহ'লে? কি আনিছে? মগু প্ৰসাদ নে বুটৰ প্ৰসাদ? দাদাৰে বুট কেইটামানকে আনি দিম বুলি কৈছে। লগত নাৰিকল এটাও থাকিব। বুটে নাৰিকলে দি পেলাই ল'ৰা ছোৱালী কেইটামানকে খুৱাম আৰু। ক'তনো আমাৰ দৰে মানুহে ডাঙৰকৈ পাতিব পাৰিম। তাকেহে, মোৰ যে আপোনালোকৰ কথাবোৰ শুনিলে কিবা হাঁহিয়ে উঠে। অকল বুট আৰু নাৰিকলনো খুৱাই নে বাৰু জন্মাষ্টমী? অকণমান ক্ষীৰ চিৰ খুৱাব লাগে। কিনো আৰু, ময়ো যে কথা কিছুমান কওঁ আৰু। ভক্তি চাইহে ভক্তি, আৰু আপোনালোকৰ দৰে দুখীয়া মানুহেনো ক'ত পাৰিব সেইবিলাক কৰিব? হ'ব দিয়ক, আপোনালোকে নোৱাৰে নাই, আমাৰ ঘৰতে পাতিছোঁ, যাব আৰু। তাতে ভালকৈ পেট ভৰাই খাবও পাৰিব, কৰি মেলি চাবগৈ আৰু। দাদা যাব দেই আপুনিও। হ'ব বাৰু দিয়া, যাম এপাক। কেনেকৈ কথাবোৰ আমাক ডাকলগাকৈ কয়? আমি দুখীয়া হ'লো বুলিনো ইমানো একেবাৰে ঠেকেচিব লাগেনে আমাক? তাইক কিবা এটা কাম কৰি দিলে মোক পইচাহে দিব এতিয়া। সেইটো লোকৰ হ'লেও বেলেগ কথা। একেজনী মাক দেউতাকৰে আপোনালোক দুটা সন্তান। ভাইটি ডাঙৰ ব্যৱসায় কৰে কাৰণে সিহঁতৰ ধন টকা পইচা বহুত। আপুনি লোকৰ ঘৰত হাজিৰা কৰে কাৰণে আমাৰ টকা পইচা নাই। কিন্তু সেই বুলি বাৰু তাই ইমান তললৈ নমাব পাৰেনে আমাক? প্ৰতিটো কথাতে কিমান যে তাইক কটু কথা শুনাই নহয়। আমি দুখীয়া হ'লো বুলি এইবোৰ কথা শুনাবলৈ আহে, তাই জানেনে? হয় দিয়া, তুমি একদম ঠিক কথাই কৈছা। তাই বহুত অহংকাৰী। ধন টকা পইচা থাকিলে বুলিয়ে ইমানো তললৈ যাব নাপায় মানুহ। তাই মোক বৰ্জনা বুলিতো অকণো গুৰুত্বই নিদিয়ে। কথাবিলাকো কিবা আমাক তলত ৰাখি ক'ব খোজে। তাই আচলতে আমাক জন্মাষ্টমীলৈ মাতিবলৈ অহা নাছিল। তাই আমাক তল পেলাই কথা ক'বলৈ আহিছিল, জানানে? আপুনি একদম ঠিক কথা কৈছে। বাৰু বাদ দিয়া লোকৰ কথাবোৰ, যোৱা তুমি নিজে নিজৰ কামত লাগাগৈ। হয় দিয়ক, আপুনি ঠিকেই কৈছে। চাহ অকণমান খায় নেকি? যোৱাচোন, যোৱা বনোৱাগৈ। চাহ একাপ খাবলৈ মন গৈয়ে আছিল। হ'ব বাৰু, বনাওঁগৈ দিয়ক। কিন্তু হেৰি, আজি 2 দিন হ'ল চেনি নায়েই, নিমখেহে বনাব লাগিব। হ'ব দিয়া, নিমখ চাহে খাই ভাল পাওঁ মই। এনেও মোৰ মাথাটো টিঙিঙাই আছে। নিমখ দিয়া চাহ একাপ খালে ভালো লাগিব। যোৱা, নিমখ দি বনাই নাই চাহ একাপ। ইমান যে সহজ সৰল মানুহজনী মোৰ দৰে দুখীয়া এটালৈ বিয়া হৈ জীৱনটো অভাৱতে পাৰ হৈছে। আজি 2 দিন হ'ল চেনি নাই বুলি কোৱা, কিন্তু মই চেনিকণো আনি দিব পৰা নাই। কি কৰিম, উপায় নাই। মালিকৰ ঘৰত টকা কেইটামান সৰহকৈ খুজিলোঁ, নিদিলে। এতিয়া যিকেইটা টকা পাইছোঁ তাৰে জন্মাষ্টমীটো দিবলগীয়া হৈছে। আজি তিথিটো দিছোঁ, আৰু ঘৰলৈও বুট প্ৰসাদ কেইটামান আনিব লাগিব। চবফালে চাওঁতে কিছুমান বস্তু দেখোন অভাৱ দূৰেই কৰিব নোৱাৰা হৈছোঁ।
হেৰা তুমি দেখোন নামতহে ধৰিলা মকুকেইটা ইমান সময় লাগিছেনে ধুওঁতে তোমাৰ সোনকাল কৰা আকৌ হ'লে বেছি সময় নাই আপুনি যাওকচোন কলকেখি ধুনীয়াকৈ ধুই পেলাই আগটো আৰু গুৰিটো কাটি কাটি থ'ব সেয়া মই কৈ থৈ আহিছোঁ এতিয়ালৈ থোৱা নাই তেতিয়াহ'লে যাওক কলাপাত কেইটামান কাটি আনক আকৌ কলাপাতত প্ৰসাদ দিব লাগিব নহয় হয় দিয়া কলপাতখিনি কাটিবলৈ থাকিলেই নহয় মই আকৌ পাহৰিছিলোঁৱেই হ'ব দিয়া আহোঁতে পাৰিবা সেই আদা অকণো উঘালি লৈ আহিম লগতে দি দিবা খাই ভাল লাগিব হ'ব দিয়ক মই আপোনাক ক'ম বুলি ভাবিছিলোঁৱেই লৈ আহিবচোন আদা অকণ দিলে খাবলৈ কিবা টেষ্টটো বৰ ধুনীয়া লাগে সঁচাকৈ পাই জন্মাষ্টমীৰ দিনাখনি যে বৰ ভাল লাগে ৰাতিপুৱাই শুই উঠি ঘৰ দুৱাৰ চাফ চিকুণ কৰি প্ৰসাদ কেইটামান ভগৱানৰ ওচৰত দিয়াৰ সময়ত শান্তি নাই আৰু বৰ ভাল লাগে আপুনি কি প্ৰসাদ ধুই আছে নেকি ইমান ব্ৰহ্মপুৱাতে এইবিলাক ধুলে যায় হয় দিয়া মই কেতিয়াবাতে উঠিলোঁ উঠি ঘৰ দুৱাৰবিলাক চাফ চিকুণ কৰি মুচি কাচি এতিয়া প্ৰসাদকেইটা ধোৱাত লাগিছোঁ তুমি উঠিছাহে হ'বলা উঠি আহিছোঁহে পাই আপোনালোকৰ নিচিনাকৈ আৰু মই আমাৰ বৰ বিহু লাগি নাথাকে দেই কিবা এটা পিছদিনাখনি হ'ল বুলি ক'লে একেবাৰে ৰক্ষা নাথাকে উঠিবলৈ তুমি এইবোৰ কি কৈছা মায়া কিবা এটা থাকিলে আৰু সোনকালে উঠাটো বৰ বিহু লাগি থকা বুলি কয় নেকি এনেও মই সোনকালে উঠোঁ সোনকালে উঠাটো স্বাস্থ্যৰ কাৰণেও ভাল তাকে নকৈনো ক'ব কি না ঘৰখনত এটা টিভি আছে না এটা মোবাইল আছে কি চাইনো আমাৰ নিচিনাকৈ দেৰিলৈকে আপোনালোক থাকিব সোনকালে শুই যায় আৰু সেইটো কাৰণে সোনকালে সাৰ পায় তাকেনো নকয় কেলৈ হয় দিয়া তুমি যি ভাবিছা সেয়াই তুমি ৰোৱা মোৰ প্ৰসাদ ধোৱা হৈ গ'ল এইবোৰক যে কথা এটা ক'বই নোৱাৰি ৰাম সঁচা কথাটো ক'লে একেবাৰে বৰ বেয়া পাই আহে আমাৰ এটা ক'লোঁ বোলো ইয়াৰ পৰা উঠি যাম বেলেগতে ঘৰটো বনাই ল'ম নাই বাপেকৰ একেবাৰে বৰ পৈতৃক সম্পত্তি একেবাৰে হেৰিটো ভেটিটো এৰি থৈ যাবই নোৱাৰে এই ভিক্ষাৰী ঘৰে মোৰ ঘৰখনৰ একদম সৌন্দৰ্যটো বিৰাট বেয়া কৰি দিছে ৰাতিপুৱা শুই উঠিয়ে ভঙা ঘৰটা দেখিলেই মোৰ মূৰটো কিবা উতলি উঠে গুড মৰ্ণিং তইনো পিছে ক'ৰ পৰা আহিলি ৰাতিপুৱাই লোকৰ ঘৰত চাহৰ জুতি ল'বলৈ গৈছিলি চাগে নহয় খুৰী মই মোৰ লগৰ ল'ৰা ছোৱালীবিলাকক আমাৰ ঘৰত প্ৰসাদ খাবলৈ মাতিবলৈহে গৈছিলোঁ জনা আছে মানুহ মতাৰ চলে লোকৰ ঘৰত চাহৰ জুতি লৈ ফুৰিছগৈ আৰু কি হ'ল তই যে একেবাৰে স্কুললৈ যোৱা ইউনিফৰ্মযোৰ পিন্ধি আছ আজি খুৰী মানে মোৰ ইমান ভাল ফৰক নাই যে সেইকাৰণে আজি তিথি বুলি ইউনিফৰ্মযোৰকে পিন্ধিলোঁ তহঁতৰ কথাবোৰ শুনিলে মোৰ বিৰাট হাঁহি উঠে বুজিছানে হেৰৌ বাপেৰে কি ভাল ফৰক এটাও আনি দিব নোৱাৰেনে তই একেবাৰে এই জন্মাষ্টমীৰ দিনাখনি একেবাৰে স্কুললৈ পিন্ধি যোৱা ইউনিফৰ্মযোৰহে পিন্ধি থাকিব লাগে সঁচাই তহঁত বৰ বিৰাট ভিক্ষাৰী দেই খুৰী আপুনি মোক কিয় এনেকৈ কৈছে আপুনি দেখোন জানেই আমাৰ ঘৰৰ অৱস্থাটোৰ কথা তাৰ পাছতো এনেকৈ ক'বলৈ আপোনাৰ বেয়া নালাগেনে সঁচা কথাটো ক'বলৈ মোৰ বেয়া নালাগে বুজিছ এটা কাম কৰচোন তই সেই আমাৰ ঘৰখন অলপমান মুচি দিব পাৰিবি মুচি দিয় যদি সেই আমাৰ কুহি ভাগৰ বৰ ধুনীয়া ধুনীয়া ফ্ৰক আছে তোক তাৰে এটা দিম দে তই যদি আহি পেলাই আমাৰ ঘৰখন মুচি দিয়হি তেতিয়াহ'লে মই তোক ফ্ৰক এটা দিম হ'ব দিয়ক খুৰী মই আপোনালোকৰ ঘৰখন মুচি দিব লাগে যদি এনেই মুচি দিম তাৰ সলনি মোক ফ্ৰক নালাগে মই ইউনিফৰ্মযোৰ সলাই আহোঁগৈ ৰ'ব গা ধুইছিলোঁ মই কাপোৰ খাই চলাই আহি আপোনালোকৰ ঘৰটো মুচি দিম বাৰু ভালেই হ'ল বাপেকে মই ঘৰটো গোটেইটো ঝাৰু দি দিওঁ এইজনী হতুৱাই ঘৰখন মুচাই লওঁ পাৰো তহঁতে যি পাইছ তাকে খা আৰু দেই কৃষ্ণ হৰি এতিয়া তহঁতে খাচোন দেই হ'ব মোলৈ আনো দেই তহঁতি খাচোন মা যাচোন মোলৈ পাত খাই লওঁগৈ মই সিহঁতৰ লগতে খাম ৰবি লৈ আনিছোগৈ হেৰি আপুনি ভিতৰলৈকে যায়নে তাতে খাওঁগৈ আহোঁ মই পূজালৈ ইয়ালৈকে আনি দিওঁ হ'ব দিয়া মই ভিতৰলৈকে যাওঁগৈ তুমি এই পূজালিও আনি দিয়া পা দেখিলা তুমি নিজেও খোৱা তহঁতি কি পালি কি খালি আৰু অসন্তোষ নাপাবি আৰু দেই ইমান ধুনীয়াকৈ খাইছোঁ আৰু কিয়নো বেয়া পাওঁ তেওঁ দে তহঁতে যে খাই ভাল পালি কি কবি আৰু এইবাৰ ক্ষীৰ অকণমান গোটাম বুলি ভাবিছিলোঁ এইবাৰো শক্তিয়ে নাটানিলে ভগৱানে যদি ভালে ৰাখে তেতিয়াহ'লে অহা বছৰলৈ তহঁতক ভালকৈ খুৱাম দে হ'ব দিয়ক এতিয়া আৰু আমি গৈহে থাকোঁ কিয় কি হ'ল নুখুৰী তহঁতি যে কথা কওঁ আৰু আমাৰ কেলে খোৱা তহঁতৰ ঘৰলৈ যোৱা নাছিলে জানো তহঁতক মাতি অহা নাই জানো আমাৰ ঘৰত পাতিছোঁ নহয় জন্মাষ্টমী এই ঘৰত তহঁতি কি খালি আমাৰ ঘৰত খাইছাহি তেতিয়াহে গম পাবি তহঁতক বুট আৰু নাৰিকলহে খোৱালে আমাৰ ঘৰলৈ আছোন লুচি ভাজি পায়স প্ৰসাদ চব পাবি আহা গুচি নাযাবি আমাৰ ঘৰলৈ হয় নি আপোনালোকৰ হ'ল যদি তেতিয়াহ'লে একেবাৰে খাই থৈয়ে যাওঁ আমি বনাই কোনে হ'লতো নাক অথনিতে হ'ল মানুহ কিছুমানে কি বুলি ভাবিছে তেওঁলোকে সহায় কৰি নিদিলে যেন আমাৰ একো কামেই নহ'ব আৰে আমাৰ টকা আছে ফোন কৰি দিছোঁ লগালগ আহি পেলাই বনাই দিছেহি মানুহে অকণমান সহায় কৰিবলৈ মাতিলোঁ ঘৰৰ পৰা আহিবলৈ সময়ে নহ'লে নাহিলে নাই এইবোৰ মানুহ নহ'লে যেন আমি একো কৰিবই নোৱাৰোঁ এতিয়া কি ধুনীয়াকৈ বনাইছে লালমোহন ৰসগোল্লা আৰু একে এই ৰুটি ভাজিখিনি খাবলৈ বৰ ধুনীয়া হ'ব যেন পাইছোঁ গোন্ধটো বৰ ধুনীয়া হৈছে নহয় তহঁতেনো আৰু সেই বুটগাল খাই পেলাই ঘূৰিব নালাগে আমাৰ ঘৰতে পেট ভৰাই ধুনীয়াকৈ খাই ল'বি মায়া তুমি এই খাৰ কথা মোকে
ঠিকেই ক'লা, মই বুজি পাইছোঁ। আচলতে মই ঘৰত আজৰি হৈছিলোঁহে। ঘৰখনত নকৰাকৈনো কেনেকৈ তোমালোকৰ ঘৰলৈ যাওঁ। এতিয়া আজৰি হৈ পেলাই যাবলৈ বুলি ওলাইছিলোঁহে। তোমালোকৰ যদি হ'লেই মই নগ'লেও হ'ব দিয়া। বুজি পাইছে যদি পাওক, বুজি পোৱাকেতো কৈছোঁ। আপোনালোকৰ আৰু ভাও ভকতিবোৰ নজনাকৈ থকা নাই। পইচাটো দি পেলাই ঘৰতে যদি গুজি দিলোঁহেঁতেন তেতিয়াহ'লে টিপিকে গ'লহেঁতেন। সিদিনাখন পইচা কথা কওঁতে আকৌ একেবাৰে মুখখন বৰকৈ বজালে। এতিয়া আকৌ আহি পেলাই কাম এটা কৰিবলৈ সহায় কৰিবলৈ সময় নহ'লে। খুৰী, আপুনি মাক কিয় তেনেকৈ কৈছে? মায়ে কিবা এটা নকৰিলেও মই হ'লেতো আপোনাক ঘৰখন মুচি দিয়াত সহায় কৰিছোঁ। আপুনি মোৰ মাক এনেকৈ নক'ব। হ'ব দে, তই বৰ একেবাৰে সাৰ ভঙা কামটো কৰি দিয়া নাই মোক। ঐ, আহ আকৌ তহঁতে কিয় ৰৈ আছ? আহ, ভিতৰলৈ আহ। এইযোৰ লেহেংগা আজি আৰু জন্মাষ্টমী বুলি ধুনীয়াকৈ ৰিলছ কেইটামান বনাব লাগিব যে, সেইটো কাৰণে এইযোৰকে পিন্ধি ল'লো। ভাল লাগিছে ন? তই একদম ঠিক কথা কৈছ ৰিমজিম। মই এইযোৰ একেবাৰে আজি পিন্ধিম বুলিয়ে অৰ্ডাৰ দি আনিছোঁ। কিছুমান মানুহৰ ভাগ্যত আকৌ এনেকুৱা কাপোৰ পিন্ধাৰ একেবাৰে ভাগ্যই নাথাকে নহয়। মা, দেউতা, ভিতৰলৈ আহা। তোমালোকে ইয়াত সেইবোৰ কথা শুনি ৰৈ থাকিব নালাগে। আমাৰ পূজা তোৰ মুখখন বৰ চলিবলৈ লৈছে দেই। কিনো কথাটো ক'লো একেবাৰে। আহ আকৌ, তই সিহঁতক ভিতৰলৈ লৈ যাচোন খাবৰ কাৰণে। হ'ব দিয়ক খুৰী, মই ঘৰতে খালোৱেই আৰু খাবৰ মন নাই মোৰ। খাই যাহি পাই, পাছত আকৌ নকবি খুৰীয়াৰে নোখোৱালো বুলি। ইমান ধুনীয়া ধুনীয়া বস্তু খাবলৈ ঘৰত কেতিয়াবা পাওঁ জানো? আহা, আজি চান্সটো হেৰুৱাব নালাগে। যা পূজা, ইহঁতক লৈ যা, খাই থৈ আগৈ। হ'ব মা, তুমি কৈছা যেতিয়া খাই থৈ আহোঁ। ঐ, আহ তহঁতো। বল। খোৱা বস্তু যে ভালকে গোটাইছে বুলি কোৱা দেখি ল'ৰা ছোৱালীবোৰ ৰ'বই নোৱাৰিলে দেখিলে। এনেও আৰু চব মানুহে ভাল বস্তু এটাই বিচাৰে খাবলৈ দিয়কচোন। তোমাক বৰ ধনী ঘৰৰ যেন লাগিছে। তোমাৰ ঘৰত কিবা এমুঠি খাবলৈ পাম নেকি বাৰু? আমি বৰ ভোকত আহিছোঁ। খাবলৈ দিব লাগে? ক'ৰ পৰা খাবলৈ দিব লাগে? এইখন কি আপোনালোকে বৃদ্ধাশ্ৰম বুলি ভাবিছে নেকি? নে ক'ৰবাত ধৰ্মশালা বুলি ভাবিছে আপোনালোকৰ নিচিনা ভিক্ষাৰীবিলাক খুৱাবলৈ? মায়া, নাপায় তেনেকৈ ক'বলৈ। কিয় তেনেকৈ কৈছা? বৰ ভোকত আহিছোঁ, সেইবাবেহে কিবা এমুঠি খাব বিচাৰিছোঁ। দয়া কৰি আমাক কিবা এটা দে আই। কাপোৰ পিন্ধাৰ কোনো ধং নাই, কিবা নাই। ইমান লেতেৰা হৈ আহিছে। আৰু আপোনালোকে কি ভাবিছে ইমান লেতেৰা ফেতেৰা মানুহক মোৰ ঘৰত সোমাই পেলাই মই খাদ্য খাবলৈ দিম? হা, মোৰ ঘৰত আজি জন্মাষ্টমী উপলক্ষে পাতিছোঁ সকাম, কিন্তু আপোনালোকৰ নিচিনা মানুহৰ কাৰণে নহয়, বুজিছে? বহুত ধনী ধনী মানুহ মাতিছোঁ। গতিকে আপোনালোকৰ নিচিনা এই খুজনীয়া মগনীয়াৰ কাৰণে মোৰ ঘৰত খাদ্য নাই। গুচি যাওক ইয়াৰ পৰা, মোক ডিষ্টাৰ্ব কৰি নাথাকিব। আই, আমাৰ অৱস্থা বৰ বেয়াও। পাৰা যদি তুমি বাহিৰলৈকে কিবা কেইটামান উলিয়াই দিবা নেকি? বৰ উপকাৰ হ'ব। বৰ পেটত ভোক লাগিছে অ'। এবাৰ ক'লে কি শুনা নাপায় নেকি? এই ভিক্ষাৰী চব মোৰ মূৰটো গৰম কৰিবলৈ আহিলে ৰাতিপুৱাই। ওলাই যাওক বুলি কৈছোঁ নহয়, ওলাই যাওক ইয়াৰ পৰা। আপোনালোকৰ কাৰণে মই সেই ৰুটি ভাজি পায়স আৰু ৰসগোল্লা লালমোহন বনাই থোৱা নাই নহয়। সমান ষ্টেণ্ডাৰ্ডৰ মানুহ আহিব লাগিব আমাৰ, তেতিয়াহে আমি খুৱাম। আপোনালোকৰ নিচিনা দুখীয়া ভিক্ষাৰীক খুৱাবলৈ মই বস্তু গোটাই থোৱা নাই। মোৰ টকা একেবাৰে উভৈনদী হৈ থকা নাই আপোনালোকক খুৱাই পেলাই ধ্বংস কৰিবলৈ। ওলাই যাওক বুলি কৈছোঁ নহয় ইয়াৰ পৰা। মোৰ আশাৰে আহিছিলোঁ কিবা অলপ খাবলৈ পাম বুলি। তোমালোকৰ ঘৰটো ধনী আৰু তোমাক বৰ ধুনীয়া এযোৰ কাপোৰ সাজ পিন্ধি থকা দেখি তোমাৰ ওচৰতে খাবলৈ পাম বুলি আহিছিলোঁ, কিন্তু তুমি আমাক নিৰাশে কৰিলা। হ'ব, মোক ইম'চনেলি কথা কৈ মোক মন ভুলাব নালাগে। গুচি যাওক বুলি কৈছোঁ নহয় ভালে ভালে, নহ'লে গতিয়াই উলিয়াই দিম কিন্তু। মায়া, তুমি ঘৰলৈ অহা আলহীক এনেকুৱা ব্যৱহাৰ কৰিছা? তুমি খাদ্য খাবলৈ নিদিয়া নাই, কিন্তু এইবোৰ কি ভাষা কৈছা তুমি? হা, অকণমানটো ভালকৈ ব্যৱহাৰ কৰিব পাৰা। তেওঁলোক তোমাতকৈ ডাঙৰ মানুহ, তুমি সেইটো চাইছানে নাই? হ'ব, মোক নীতি শিক্ষা দিব নালাগে। ইমান যদি বেয়া লাগিছে নিজৰ ঘৰতে এসোপা খুৱাই নপঠিয়াই কিয়? হ'ব, তুমি নক'লেও আমি তাকেই কৰিম। নিজে নাখাই হ'লেও এই অতিথিহালক আমি খুৱাই পঠিয়াম। তোমাৰ নিচিনা ব্যৱহাৰ আমি নকৰোঁ অন্ততঃ। ক্ষমা কৰিব, তাইৰ হৈ আমি আপোনালোকক ক্ষমা খুজিছোঁ। আৰু আপোনালোকে যদি বেয়া নাপায়, সেইখন আমাৰেই ঘৰ। আছোঁ আৰু যেনে তেনে সোমাই। আপোনালোকে যদি বেয়া নাপায় আমাৰ ঘৰলৈকে ব'লক। তাতে কিবা অকণমান খাই মেলি আপোনালোকে অকণমান জিৰণি ল'ব। আপোনালোকক বৰ ভাগৰুৱা যেন লাগিছে। বহুত বেছি খুৱাব নোৱাৰোঁ লোকৰ দৰে, কিন্তু যি আছে তাকে খুৱাম। নিশ্চয় আপোনালোকৰ পেট ভৰিব। বৰ একেবাৰে হ'ব আই, আমাৰ যি ভোক লাগিছে আমি যি পালেও খাম। তুমি আমাক যি আছে তাকেই দিয়াও আই। হেৰা, যোৱা প্ৰসাদৰ ব্যৱস্থা কৰাগৈ। আৰু
ধুনীয়াকৈ ভাত কেইটামান বনোৱাগৈ। আজি আমাৰ ঘৰলৈ আলহী আহিছে। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ যোনটো মানুহ নাহেই। আজি আমি ভগৱানৰূপী এহাল আলহী পাইছোঁ। তেখেতসকলক ভালকৈ আমি পেট ভৰাই খুৱাব পাৰিলে আজি আমাৰ জন্মাষ্টমী তিথিটো ভালদৰে পালন হ'ল বুলি আমি ভাবিব পাৰিম। আমি সঁচাকৈ সৌভাগ্যৱান যে এনে এহাল মানুহক আমি কিবা এটা খুৱাব পাৰিম। যোৱা, তুমি ভাতত লাগাকৈ। অঁ, আপুনি একদম ঠিক কথা কৈছে। এখেতসকলক কিবা এটা বনাই খুৱাই পঠিয়াব পাৰিলে মোৰ মনটো আটাইতকৈ শান্তি পাম। ভগৱান, হয়, তোমালোকে মোক যিজন বুলি ভাবিছা মই সেইজনেই। তোমালোকক পৰীক্ষা কৰিবৰ হেতু মই ভিক্ষাৰীৰ ৰূপ ধাৰণ কৰিছিলোঁ। এয়াই সম্ভৱ আৰু এয়াই সঁচা। অহংকাৰী নাৰী, তোমাৰ ইমান টকা পইচা থকাৰ পাছতো তুমি এহাল ভোকাতুৰ মানুহৰ ভোক নিবাৰণ কৰিব নোৱাৰিলা। গতিকে তোমাৰ অহংকাৰৰ পতন হ'ব। তোমাক মই অভিশাপ দিছোঁ। তুমি এওঁলোকৰ দৰে দুখীয়া হৈ যোৱা আৰু এই মহান মানুহহাল এওঁলোক তোমালোকৰ দৰে ধনী হৈ যাব, যি দুখীয়া হৈও নিজে ভালকৈ খাবলৈ নাপায়ো আইনক খুৱাবলৈ তেওঁলোকে হাবিয়াস কৰিছে আৰু তেওঁলোকে মানুহক মানুহ বুলি গণ্য কৰিছে। সেয়েহে মই তোমাক অভিশাপ দিছোঁ আৰু এওঁলোকক মই আশীৰ্বাদ দিছোঁ, এওঁলোকৰ সুখ শান্তিৰে ভৰি পৰক। সপোনতো হোৱা নাছিলোঁ। হে প্ৰভু কৰোণাময়, ক'ত গ'লা তুমি? ক'ত গুচি গ'লা তুমি? কি আচৰিত কাণ্ড হৈ গ'ল এইবোৰ। এনেকৈ অন্তৰ্ধান হৈ গ'ল যে সঁচাকৈ মানে তেওঁলোক ভগৱান আছিল। মায়া, তোমাৰ কি হ'ল? এনেকৈ কান্দি কাটি আহিছে। মায়া, মোৰ সকলো শেষ হৈ গ'ল। মোৰ ব্যৱসায় চব চেছ হৈ গ'ল। মোৰ ব্যৱসায়, আমাৰ গোদামত জুই লাগিলে, একো বস্তুৱেই নাই। আৰু মোৰ হৈ এইমাত্ৰ ফোন কৰিছে লোনৰ অফিচৰ পৰা। আমাৰ ঘৰটোৰ পৰাই চিল কৰিব, গাড়ীখনো টানি নিব বোলে। মই লোনৰ পইচা আজি 3 মাহমান দিয়া নাছিলোঁ। এতিয়া ঘৰ দুৱাৰ ব্যৱসায় সকলো গ'ল, আমাৰ সকলো শেষ হৈ গ'ল। মই দেউলীয়া হৈ গ'লোঁ। আমি পথৰ ভিক্ষাৰী হৈ গ'লোঁ মায়া, পথৰ ভিক্ষাৰী হৈ গ'লোঁ। সঁচাকৈ কৈছোঁ, শেষ হৈ গ'ল, সকলো শেষ হৈ গ'ল মোৰ। আৰে ধন্যম কাইদেউ, তই আহি এনেকৈ ৰৈ আছো যে মনে মনে? ভাল খবৰ এটা দিবলৈ আহিছিলোঁ। ই আকৌ ৰমেনে কান্দি থকা দেখিলোঁ যে কিবা হ'ল বোলো, তাকে চাই আছোঁ। ভাল খবৰ? কি ভাল খবৰ আনিছোঁ নো? ভাল খবৰটো জিতেন তোৰ কাৰণে। তোক যে সেইদিনাখনি যে চিঠি খেলৰ টিকেটটো দিছিলোঁ, আজিকালি চিঠি খেল আছিলে নহয়। তই 10 লাখ টকীয়া গাড়ীখন পালি, বুজিছ? প্ৰথম পুৰস্কাৰটো পালি তই। 10 লাখ টকীয়া গাড়ী পালে? অঁ, এই মাত্ৰ কমিটিৰ মানুহে ফোন কৰি কৈছে আৰু তোক সোনকালে যাবলৈ কৈছে। টিকেটটো ভালকৈ থৈছিলি নাই? যা, টিকেটটো ভালকৈ উলিয়াই আনগৈ। টিকেটটো লৈ যাব লাগিব। হে ভগৱান, মই এইবোৰ কি শুনিছোঁ, নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই। হে প্ৰভু, তোমাক 100 কোটি প্ৰণাম জনাইছোঁ। তোমাৰ বাবে আজি মই সেয়া পাবলৈ সক্ষম হ'লোঁ। প্ৰভু, তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। হেৰা টিকেটটো সিদিনা তোমাক থ'বলৈ দিছিলোঁ নহয়। যোৱাচোন, যোৱা, উলিয়াই নাগৈ। অঁ, আছে, মই এতিয়াই ৰহিছোঁ। হেৰি, ময়ো যাম আপোনাৰ লগত। ইমান ভাল খবৰটো আপুনি অকলে গ'লে নহ'ব, ময়ো যাম। আৰু আমাৰ পূজাকো লৈ যাওঁ, তাই যে শুনিলে কিমান ভাল পাব। অঁ, ওলা, ঘৰৰ গোটেইকেইটা ওলা। ইমান ভাল খবৰ এটা পাইছোঁ আৰু গোটেইকেইটা ওলা। পূজা, অ' পূজা, তোৰ হ'লনে? এইফালে আছোন। কেলে ইমানকৈ চিঞৰি মাতি আছিলেনো? বৰ ভাল খবৰ এটা আছে, সেইকাৰণে তোক ইমানকৈ চিঞৰি মাতি আনিছোঁ। ব'ল, আমি এফালে যাব লাগিব এতিয়া। দেউতাই যে সিদিনাখনি চিঠি খেলৰ টিকেট এটা কিনি আনিছিলে, তই দেখিছিলি নহয়? সেইটো প্ৰথম পুৰস্কাৰটো পাইছোঁ আমি। দেউতাৰ নামত 10 লাখ টকীয়া গাড়ী এখন লাগিছে, সেইখন আনিবলৈ যাওঁ আমি। ব'ল, আটাই যাওঁ, ঘৰৰ গোটেইকেইটা গ'লে ভাল লাগিব। সেইটো কাৰণে মাতিছোঁ আকৌ। হে ভগৱান, আজি জন্মাষ্টমীৰ দিনাখনি ভগৱানে আমাক ভাল উপহাৰ এটা দিলে। মইতো যামেই আৰু। ইমান ভাল লাগিছে খবৰটো পাই। ব'লা সোনকালে ওলাই যাওঁ, ব'লা। অঁ, ব'ল, তহঁত দুজনে ভালকৈ কাপোৰকেইটা পিন্ধি ল'গৈ, ব'ল। আপোনালোকে দেখিলেনে? একেবাৰে শেষত মায়ে ধন টকা পইচাৰ অহংকাৰত ডুব গৈ থকাৰ বাবে কি অৱস্থা হ'লগৈ। আৰু বন্ধু বান্ধৱীসকল, ইমানতে আজিৰ কাহিনীটো সমাপ্ত হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। সকলো বন্ধু বান্ধৱীলৈ জন্মাষ্টমী সেয়া ভৰা অলপ জনালোঁ। আপোনালোক সকলো ভালে থাকক। ধন্যবাদ।